তেওঁ বোৱাৰীয়েকে গৰম টাৱাৰে আপোনালোকে দেখিবলৈ পাব তেওঁক পিঠিত হাতত শৰীৰৰ অন্যান্য অংগত তেওঁক মানে জ্বলাই দিছে আৰু ইয়াৰ আগতে এবছৰ আগত তেওঁক দাৰে ঘপিয়াইছে যিটো কেছ তেওঁ বোৱাৰী বুলি তেওঁ থাপি থুপি থ'লে ল'ৰা বোৱাৰী বুলি আজি তেওঁ আকৌ একদম শীৰ্ষ পৰ্যায়ে পালেগৈ এই অত্যাচাৰ আৰু এই কথাকাণ্ড দেখি মানে আমি আচৰিত হৈছোঁ হতবাক হৈছোঁ এনেকুৱা ধৰণৰ ঘটনা আচলতে হ'ব নালাগে গোটেই অসমীয়া সমাজখনৰ কাৰণে এয়া এক দুৰ্ভাগ্যজনক আৰু আমাৰ কাৰণে খুব লজ্জাজনক এটা ঘটনা আমি বিচাৰোঁ দোষীয়ে শাস্তি পাওক আৰু এইটো এটা মানে গোটেই সমাজৰ কাৰণে উদাহৰণ হৈ ৰওক যাতে দ্বিতীয়বাৰ কোনোবাও জীয়ৰী বোৱাৰীয়ে এনেকুৱা ধৰণৰ যাতে কৰ্মকাণ্ড নকৰে অন্ততঃ মাক দেউতাকক সেই সন্মানকণ দিবলৈ শিকক মাকক মাক বুলি ভাবক দেউতাকক দেউতাক বুলি ভাবক আৰু শাহুৱেক হ'লেও শাহুৱেক জানো নিজৰ মাক নহয় মাকৰ আন এটা প্ৰতিচ্ছবি নহয় এনেকুৱা ধৰণৰ যদি এটা ভাৱ লৈ মানুহে চলে জীয়ৰী বোৱাৰীৰ আজি এই অৱস্থা বৃদ্ধক ৰাস্তাত এৰি থৈ আহেগৈ কিমান বৃদ্ধা ৰাস্তাৰ বাটত এৰি থৈ অহা আমি প্ৰায়ে নিউজত পায়ে থাকোঁ আৰু দুৰ্ভাগ্যজনক ঘটনা হৈছে কি আমাৰ অসমত এইবোৰ নাছিলে ইমান দুখ পাইছোঁ এই কথাখিনিৰ কাৰণে কাৰণ এনেকুৱা এটা পৰিস্থিতিৰ যে কেতিয়াবা সন্মুখীন হ'ম আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ ভাবিব পৰা নাছিলোঁ বৰ দুখ পাইছোঁ আৰু বৰ বেয়া লাগিছে আচলতে হয়তো ছোৱালীৰ ঘৰৰ সংস্কাৰৰ ক'ৰবাত কমি আছিলে বা আমাৰ সমাজখনৰ ক্ষেত্ৰত ক'ৰবাত মানে যিমান কঠোৰ হ'ব লাগে এখন সমাজ হয়তো সমাজখন ইমান কঠোৰ হোৱা নাই গতিকে ইটোৰ পিছত সিটোৰ অপৰাধ কৰিবলৈ সাহস পাই গৈ আছে ইটোৰ পিছত সিটো অপৰাধ কৰি তেওঁ নিশ্চিন্ত মানে ঘৰত থাকিবলৈ দিয়া হৈছে শাহুৱেকক অত্যাচাৰ কৰি আছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এই বৃদ্ধাগৰাকীয়ে কাম কৰে তাৰ উপৰিও যদি এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে কি বুলি ক'ম মাক বাপেকৰ প্ৰতি চাগে কিমান জীয়ৰী বোৱাৰীয়ে এই ধৰণৰ ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে কথাবোৰ লুকুৱাই ৰাখিব নালাগে মোৰ মতে মাকসকলো মানে যিহেতু তেওঁলোকে নিজৰ জীৱনৰ এটা সময় পাৰ কৰি গৈছে ল'ৰা ছোৱালীৰ লগত তেওঁলোকে অকণমান সাহসী হ'ব লাগে কাৰণ কোৱা হয় মাক বাঘিনীৰ দৰে মাকজনীয়ে মানে নিজৰ সন্তানকো ৰক্ষা কৰক আৰু নিজকো ৰক্ষা কৰক কিয় ইমান পৰি দিয়ে পৰিব নালাগে সেইখন সাহস ৰাখিব লাগে ঘৰ তেওঁৰ সম্পত্তি তেওঁৰ ল'ৰা বোৱাৰীয়ে তেওঁৰ ঘৰত আছে তেওঁৰ আশ্ৰয়ত আছে তেওঁৰ ল'ৰা বোৱাৰীৰ আশ্ৰয়ত নাই তেনেহ'লে অত্যাচাৰ কিয় সহি থাকিব অত্যাচাৰ সহিব নালাগে অত্যাচাৰ সহাটো মই ভাবোঁ যে যিগৰাকীয়ে অত্যাচাৰ কৰে তেওঁৰ মনত এটা অত্যাচাৰৰ প্ৰতি এটা বেলেগ ধৰণৰ ভাৱ আহে যে আৰু হিংস্ৰ হৈ উঠে ইটোৰ পিছত সিটোৰ অপৰাধজনক ভাৱ তেওঁৰ মনলৈ আহি থাকে সেইকাৰণে আৰম্ভণিতে এই 20 গছৰ পুলিবোৰ মোৰ মতে কাটি পেলাব লাগে মাক বাপেক সাহসী হওক যিসকল বৃদ্ধ আছে তেওঁলোকে নিজৰ সম্পত্তি নিজৰ যিখিনিও সাঁচতীয়া যিও থাকে ধনৰাজি মই ভাবোঁ সন্তানৰ নামত শেষ মুহূৰ্তলৈকে দিব নালাগে নিজৰ হাতত ৰাখক যেনেকৈ গোটেই জীৱনটো নিজৰ ওপৰত তেওঁলোকে কৰি মেলি খাই জীয়াই আছে মৃত্যুৰ পৰ্যন্ত তেওঁলোকে নিজৰ ওপৰত নিজে চলক পুতেক বোৱাৰীয়েকৰ ওপৰত মানে নিৰ্ভৰশীল হৈ থকাটো মানে আজিৰ দিনত মই ভাবোঁ যুগুত নহয়